তো স্বাগতম জনাইছো বন্ধুসকল মোৰ ইউটিউব চেনেল আসাম টেইলৰত আৰু লগতে ফেচবুক পেজত। তো আজিৰ ভিডিঅ'ত আমি শিকিম যে ব্লাউজৰ ফাৰ্মা কেনেকৈ কাটিং কৰা হয় আৰু এইটো 36 সাইজৰ হ'ব। তো আৰু এই ফাৰ্মাটো আপোনালোকে ঘৰতে ইজিলি বনাব পাৰিব। আপোনালোকে যিসকলে ফাৰ্মাত কাটিং কৰি ভাল পায় তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো, আৰু যিসকলে নতুনকৈ শিকি আছে তেওঁলোকেও আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, কাৰণ এই ভিডিঅ'টোত মই কিছুমান মেজাৰমেণ্ট আৰু কিছুমান পাৰ্ট মই বুজাইছো যিখিনি আমাৰ ব্লাউজৰ কাৰণে অতি প্ৰয়োজনীয়। আৰু যদি মোৰ ফেচবুক পেজত চাইছে তেনেহ'লে প্লিজ পেজটো ফলো কৰি দিব, আৰু যদি ইউটিউব চেনেলত চাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক সময় নষ্ট নকৰি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। তো ব্লাউজৰ ফাৰ্মা বনোৱাৰ কাৰণে এইটো ফাৰ্ষ্টত মই চাৰ্ট পেপাৰ লৈছোঁ। তো ইয়াতে মোৰ দুখন চাৰ্ট পেপাৰ আছে। তো এখনেদি ফাৰ্ষ্টত, তো যদি আমাৰ এখন চাৰ্ট পেপাৰেদি হৈ যায় তেনেহ'লেতো ভালে। আৰু মই আপোনালোকক শিকাম যে কেনেকৈ এটা চাৰ্ট পেপাৰেদি এটা ব্লাউজৰ ফাৰ্মা কেনেকৈ কাটিং কৰিব পাৰি। তো তাকে আজি আপোনালোকক দেখাম। তো তাৰ কাৰণে মই চাৰ্ট পেপাৰটো চিধা কৰি লওঁ, এনেকৈ উল্টা কৰি আকৌ এটা ফল্ড কৰি লওঁ। তো ইয়াতে চাৰ্ট পেপাৰটো আমাৰ চিধা হ'ল। তো যেনেকুৱাকৈ আমি লাইনিং পাৰি লওঁ ঠিক তেনেকুৱাকৈ লাইনিঙৰ নিচিনাকৈ আমি চাৰ্ট পেপাৰটো পাৰি লৈছোঁ। ইয়াৰ পৰা ফাৰ্ষ্টত আমি বেক পাৰ্ট ওলাম, যিহেতু আমি 36 সাইজৰ ফাৰ্মা ওলাম। তো 36 সাইজৰ ব্লাউজৰ আমাৰ মেজাৰমেণ্ট কিমান ল'ব লাগিব সেইটো লিখি লওঁ ইয়াতে। তো দীঘল ল'লোঁ 14 ইঞ্চি, চেষ্ট 36, ৱেষ্ট হ'ব 30, আৰু শোল্ডাৰ হ'ব 14 ইঞ্চি, আৰু যিটো হাতৰ দীঘল সেইটো ল'ম আমি ইয়াতে 7 ইঞ্চি, আৰু কাফটো ল'ম 12 ইঞ্চি, আৰু যিটো নেক ডিপ বেক চাইড ল'ম আমি 10 ইঞ্চি, আৰু যিটো ফ্ৰণ্ট চাইড সেইটো দিম আমি 8 ইঞ্চি। তো এইটো ফ্ৰণ্ট আৰু বেকৰ কাৰণে আমি এনেকৈ ফ্ৰণ্ট চাইডত F লিখিম আৰু বেক চাইডৰ কাৰণে B লিখিম। তো এইখিনি মেজাৰমেণ্ট, আৰু এইখিনি হ'ল আমাৰ নৰ্মেল। বাকী আৰু কাটিং কৰাতে যিখিনি মেজাৰমেণ্ট লাগে সেইখিনি আমি ইয়াতে কাটিঙত আপোনালোকক বুজাই যাম। তো ফাৰ্ষ্ট পৰ্যায়ত আমি তলত এটা মাৰ্জিন কৰোঁ, কাৰণ তেনেকুৱাকৈ আমি লাইনিঙত মাৰ্জিন কৰোঁ। ঠিক তেনেকুৱাকৈ এইটো তলত মাৰ্জিন কৰিলোঁ। তো তলৰ এই যিটো মাৰ্জিন আছে এই মাৰ্জিনটোৰ পৰা আমি ফাৰ্ষ্ট পৰ্যায়ত দীঘল ল'ম কিমান 14 ইঞ্চি, একদম ফিক্স ৰাখিম। এইটো ফাৰ্মাত কোনো ধৰণৰ এলাউন্সমেণ্ট নাৰাখোঁ। 14 ইঞ্চি দীঘল ল'লোঁ, আৰু যিটো বেক নেক আমাৰ কিমান আছে 10 ইঞ্চি। তো আমি ইয়াতে 10ত মাৰ্জিন কৰিলোঁ। ইয়াতে কিন্তু আমাৰ আনমলৰ নাই, তো ব্লাউজটোৰ আমি আনমল ল'ম 6 ইঞ্চি আনমলৰ কাৰণে দিলোঁ। এতিয়াতো চিধা কৰাৰ কাৰণে আমি ইভাগেও মাৰ্জিন উঠাই ল'ম। তো দীঘল আছে 14 ইঞ্চি, আনমল আছে 6 ইঞ্চি। গলৰ যিটো ডিপ সেইটোৰ কাৰণে আমাক নালাগে। তো এতিয়া আমি এইকেইটা মাৰ্জিন উঠাই ল'ম এনেকুৱাকৈ। তো এইটো আমি মাৰ্জিন উঠালোঁ। এতিয়া কি কৰিম, তো এতিয়া আমাৰ প্ৰথম কাম হ'ব গলৰ ধৰকচোন ইয়াতে আমি শোল্ডাৰ লৈছোঁ কিমান 14 ইঞ্চি, হয় না? আমি ডাইৰেক্টলি এনেকুৱাকৈ 14 ইঞ্চি নলওঁ। এনেকুৱাকৈ যদি আমি 14 ইঞ্চি লওঁ তেতিয়া কি হ'ব, আমাৰ গলটো বহুত ডাঙৰ হ'ব। তো আমি এইটো কমাই ল'ব লাগিব। আৰু কমাই কেনেকুৱাকৈ ল'ম, ফাৰ্ষ্টত গলৰ যিখিনি বল থাকিব সেইখিনি আমি ল'ম 2.5 ইঞ্চি। এইটো ল'লোঁ কিমান 2.5 আমি গলৰ কাৰণে ল'লোঁ। আৰু শোল্ডাৰ পইণ্ট ল'লোঁ 3 ইঞ্চি, শোল্ডাৰ পইণ্ট 3 ইঞ্চি। এইখিনি হ'ব আমাৰ শোল্ডাৰ পইণ্ট, এইখিনি হ'ব গলৰ। পিছপিনে আমি বহলটো দিম 3 ইঞ্চি। বহলটো আমি 3 ইঞ্চি দিলোঁ, 3 ইঞ্চি আমি বহল দিলোঁ। ঠিক আছে। তো ব্লাউজৰ যেতিয়া আপুনি জোখ ল'ব তেতিয়া আমাৰ চেষ্ট যদি 36 আহে, আৰু সেই 36 যদি আপুনি ফিটাটো অলমষ্ট কিছুমানে অলপমান টানি লয়, কিছুমানে অলপমান লুজ কৰি লয়। যদি আপুনি অলপ লুজ কৰি লয় তেতিয়া আপুনি 2 ইঞ্চি এলাউন্সমেণ্ট দিব। ঠিক আছে, 2 ইঞ্চি এই 36ৰ লগত প্লাছ কৰিব, যদি অলপমান লুজ কৰি লয়। আৰু যদি আপুনি ধৰকচোন নৰ্মেল অলপমান লেডিছৰ মেজাৰমেণ্ট লয়, লেডিছৰ মেজাৰমেণ্ট ল'লে কি কৰে, ফিটাটো অলপমান টানি লয়, হয় না? তো যদি আপুনি টানি লয় তেতিয়া আপুনি 3 ইঞ্চি ল'ব, 3 ইঞ্চি। তো এলাউন্সমেণ্টটো আমাৰ 2 ইঞ্চি অথবা 3 ইঞ্চি আহিব। ঠিক আছে। তো মই ইয়াতে 3 ইঞ্চি ধৰিলোঁ, 3 ইঞ্চি এলাউন্সমেণ্ট ধৰিলোঁ। তেনেহ'লে 36 আৰু 3, তো এইটো যদি প্লাছ কৰোঁ কিমান হ'ব 39। তো বডিটো আহিব আমাৰ, চেষ্ট আহিব 39। ঠিক আছে। আৰু ৱেষ্টত আমাক কোনো ধৰণৰ এলাউন্সমেণ্ট নালাগে, এইটো আমাৰ ৰেডি থাকিব। তো ৱেষ্টটো আছে আমাৰ
30 ইয়াতে আমাৰ এটা এলাউন্সমেন্ট লাগিব কি যেতে আমি ইয়াতে তলত যেটো শেপ দিম সেই শেপটোহে অকল আমাক এলাউন্সমেন্ট লাগিব তো এটা আমি বডি কাটিং কৰিব লাগিব কিমান 39 আৰু এই 39 টো আমি কি কৰিম 4 ভাগ কৰিম আৰু এই 39 টো যদি আমি 4 ভাগ কৰো তেতিয়া আমাৰ কিমান আহিব 9.8 আহিব মানে কি 10 তছে 2 পইণ্ট কম থাকিব তো 10 তছে 2 পইণ্ট কমত আমি এটো মাৰ্জিন কৰিম আৰু যেটো ওয়েস্ট টো লাগিব আমাক 30 তো 30 টো যদি আমি 4 ভাগ কৰো তেতিয়া 7.5 আহিব 7.5ত মাৰ্জিন কৰিলো আৰু ইয়াৰ পৰা আমি 1 ইঞ্চি এলাউন্সমেন্ট ললো এই এলাউন্সমেন্টটো কিয় ললো এই ইয়াতে যেটো আমাৰ শেপ থাকিব আৰু ইয়াতে যেটো তলত শেপ হেটো আমি এই ব্যাকৰ মিডল পইণ্টৰ পৰা 3.5 ইঞ্চি আঁতৰত লম 3.5 ইঞ্চি আঁতৰত আৰু ইয়াৰে দীঘলটো লম 4 ইঞ্চি তলৰ পৰা আমি এটো 4 ইঞ্চি লম ঠিক আছে তো এতিয়া এখিনি মাৰ্জিন কৰো আৰু এতিয়া আমি কি কৰিম এই যেটো চেষ্ট পইণ্টৰ পৰা এভাগে আমি 2.5 ইঞ্চি ফিটৰ বেনে এটা মাৰ্জিন কৰিম এটো 2.5 ইঞ্চি এটো আমি 2.5 ৰাখিম 2.5 এই গেপিং পইণ্ট খিনি লম এতিয়া এই মাৰ্জিন আৰু যেটো শোল্ডাৰৰ মাৰ্জিন আমাৰ স্কেলৰ এটো যেটো শেপ থাকিব এই শেপ হিচাপত আমি এটো শেপ হিচাপতে এটো মাৰ্ক কৰি এই যেটো পছন্দ আছে এই পছন্দটো আমি যেটো ৰাউন্ড শেপ হেটো আমি ইয়াৰ পৰা এই যেটো চেষ্ট মাৰ্জিন ইয়াৰ পৰা আমি 1.5 ইঞ্চি ওপৰৰ পৰা এটো মাৰ্জিন কৰিম 1.5 ইঞ্চি ওপৰৰ পৰা আমি এটো ৰাউন্ড কৰিলো তো ইয়াত আমি কিমান লিখিম 1.5 এখিনি আমি মাৰ্জিন লিখিলো ঠিক আছে এতিয়া এই চেষ্টত আমি এলাউন্সমেন্টৰ কাৰণে ইয়াত আমি 1.5 ইঞ্চি কাপোৰ এক্সট্ৰা কে লম 1.5 ইঞ্চি ৰাখিব হা তো এই 1.5 ইঞ্চি আমাৰ পিছৰ পৰ্যায়ত যদি কাস্টমাৰ জনে ব্লাউজটো লুজ কৰে তেতিয়া প্ৰয়োজন হ'ব তো এটা আমি 1.5 ইঞ্চি লম তো এখিনি আছিল আমাৰ ব্যাক পাৰ্টৰ মেজাৰমেন্ট আৰু ব্যাক পাৰ্টৰ যিখিনি মই আপোনালোকক ক'লো 36 সাইজৰ ব্লাউজৰ তো আমি ইয়াতে 36 সাইজৰ ব্লাউজ এটো কাটিং কৰিম ঠিক আছে আৰু এই যেটো ব্যাক পাৰ্ট এই ব্যাকটো আমি যিকোনো ডিজাইন দিব পাৰে ৰাউন্ড স্কয়াৰ যিকোনো দিব পাৰে এটো নিজৰ কথা তো মই এটো কাটিংটো ক্লিয়াৰ কৰাৰ কাৰণে এটো ৰাউন্ড কৰিলো ঠিক আছে আৰু এই পছন্দটো আছিল আমাৰ কিমান 4 ইঞ্চি ঠিক আছে আৰু ইয়াৰ পৰা এই পছন্দটো আছিল কিমান আমাৰ 3.5 তো এখিনি হোৱাৰ পাছত এতিয়া আমি এই যেটো ব্যাক পাৰ্টটো কাটি ওলাম তো এটো ব্যাক পাৰ্টটো আমাৰ কাটিং হৈ গল পেপাৰ আছে এই পেপাৰটো এনেকুৱাকে উল্টাই লম আৰু এই পেপাৰটোৰ পৰা আমি ইয়াৰে পৰা এটা পাৰ্ট ওলাম পাৰি লৈ এই যেটো ব্যাক পাৰ্টৰ মাৰ্জিন আছে আমাৰ এই মাৰ্জিন খিনি আমি উঠাই লম এনেকুৱাকে দুটা সাইডত এনেকুৱাকে কোণা কৰি উঠাই লম ঠিক আছে এনেকুৱাকে উঠাই লম আৰু চেষ্টৰ বিভাগও এখিনিতে উঠাই লম আৰু যেটো আমাৰ ৰেডি মেজাৰমেন্ট আছিল সিলাই হ'ব সেইখিনিটো আমি উঠাই লম এই দুটা মেজাৰমেন্ট তাৰ পিছত আনমলৰ এটো এনেকুৱাকে ধুনিয়াকে ৰাউন্ড কৰি যেটো আমাৰ ব্যাক পাৰ্ট কাটিং আছে হেতু হিচাপত আমি এনেকুৱাকে উলাই লম তাৰ পিছত এই শোল্ডাৰ পইণ্টৰ পৰা আমি বেস পাৰ্ট লম বেস পাৰ্টটো কিমান লম 36 সাইজৰ ব্লাউজত আমি 11 লম তো ইয়াতে এটো কাটাতি কৰিছে এই মাৰ্জিনটো আমাৰ তলত উঠাব লাগিব তাৰ কাৰণে মই এটো সিধা কৰি লম কোনখিনিত আহিব তো এটো আমাৰ ইয়াতে আহি আছে এখিনি এতিয়া ইয়াতো আমি এই সাইডৰ মাৰ্জিনৰ কাৰণে এই ভাগৰ মাৰ্জিন উঠাই লৈ এই যেটো আৰু এই সাইডটোটো আমি মাৰ্জিন উঠাই লম কাৰণ কি যেটা আমাৰ নেক কাটিং হ'ব ইয়াতে এটো আমি অলপমান মাৰ্জিন উঠাই লম এতিয়া আমি এই ব্যাক পাৰ্টটো আতৰাই দিম নাপায় কিন্তু আমি ইয়াতে মাৰ্জিন খিনি উঠাই লম এই পাৰ্টটো এটো আমি ইয়াতে মাৰ্জিন কৰিলো মাৰ্জিন আছিল আমাৰ আৰু এটো সাইডৰ আছিল এটো আমাৰ চেষ্টৰ ৰেডি মাৰ্জিন আছিল আৰু এটো আছিল শোল্ডাৰৰ এটো আছিল গলৰ ঠিক আছে
আমি কি কৰিম এই যেটো মাৰ্জিন আছে এই মাৰ্জিনটোৰ পৰা আমি এবাগে 4 ইঞ্চি ৰাখিম 4 ইঞ্চি আঁতৰ একদম এই সাইডৰ ভাৰ্টিক পইণ্টৰ পৰা আমি এবাগে 4 ইঞ্চি লম আৰু যেটো ফ্ৰন্ট নেক ডিপ এটো আমি কিমান দিছিলো 8 ইঞ্চি হয় না তো আমি একদম শোল্ডাৰ পইণ্টৰ পৰা আমি এটো 5 ইঞ্চি লম এটো এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো যেনক আমি আনমোলটো ৰাউন্ড শেপ কৰিলো ঠিক তেনেকুৱাকে এটো আমি ৰাউন্ড শেপ কৰি আনিম তো ইয়াৰ পৰা এনেকুৱাকে অলপ লাহে লাহে আমি এটো মাৰ্জিন কৰি আনিম এনেকুৱাকে ৰাউন্ড শেপত আনাৰ চেষ্টা হয় তো এতিয়া আমাৰ ফ্ৰন্টৰ যেটো বেস পাৰ্ট হেতু কাটিংৰ কাৰণে ৰেডি তো সব এটো বেস পাৰ্টটো আমাৰ কাটিং হৈ গল এতিয়া বেস পাৰ্টটো মই ইয়াৰে লগত মিলাই পেলাই আপোনাক লগত দেখাই দিছো এটো সব এটো আমাৰ এনেকুৱাকে আহিব এটো আমি সাইডত ৰাখিলো এতিয়া আমি কি কৰিম এই যেটো তলৰ পাৰ্ট এই তলৰ পাৰ্টটো লাম তো এই সাইডত আমাৰ কিমানখিনি আহি আছে এটো জুখি লম তো এটো কিমান আহি আছে 3 আৰু এই সাইডত আমি 4 লম আৰু ইয়াৰ যেটো দীঘল হেতু আছিল 10 হাফ তো এতিয়া আমি ইয়াৰে পাৰ্টটো কাটি লব লাগিব তো চাও ইয়াতে মোৰ যেনেকুৱাকে এই পাৰ্টটো আমি ইয়াৰ পৰা কাটিং কৰিলো তো এই যেখিনি কাপোৰ ওলাই গল মানে কি এতিয়া ধৰকচোন ইয়াৰটো ফাৰ্মাৰ গাউন ওলাইছো কিন্তু কাপোৰ আমাৰ এনেকুৱাকে ওলাই যাব তো এই যেটো পাৰ্ট আছে এই পাৰ্টটো দি আমি ইয়াৰে তলৰ পাৰ্টটো লাম ঠিক আছে আৰু যেটো দীঘল ইয়াৰে দীঘলটো লাগিব কিমান আমাৰ 10 হাফ লাগিব ঠিক আছে তো এটো 10 হাফ এতিয়া এই সাইডটোত আমাক 4 লাগিব এই সাইডটোত 4 লাগিব আৰু এই সাইডটোত আমাক 3 লাগিব তো এই যেটো স্কেলৰ শেপ আছে এই শেপটো হিচাপত আমি এটো ৰাউন্ড শেপ আনিম এইখিনিয়ে ৰাউন্ড শেপ আনিম আৰু হয়তো অকনমান বেছি এটো মই কাটিংত আপোনালোকক দেখাই আছো এতিয়া আমি কি কৰিম এই পাৰ্টটো কাটি ওলাম তো ইয়াৰে মই এই পাৰ্টটো ওলাই গল এই পাৰ্টটো আছিল আমাৰ কিমান 10 হাফ হয় না এটো লেন্থ আছে 10 হাফ আৰু এটো আছে 3 আৰু এই সাইডত আছে 4 এটো আহি গল এতিয়া আমি ওলাব লাগিব মাজৰ ভাগটো এই যেটো মাজৰ ভাগ ওলাব মাজৰ পাৰ্টটো এই মাজৰ আমাৰ দুটা পাৰ্ট ওলাব লাগিব এতিয়া তো ফাৰ্স্ট পৰ্যায়ত আমি কি কৰিম এটো ওলোৱাৰ কাৰণে এই যেটো পাৰ্ট আছে এই পাৰ্টটো আমি এনেকুৱাকে পাৰি লম পাৰি লৈ এই যেটো কাটিং পইণ্ট আছে এই কাটিং পইণ্টৰ পৰা আমাৰ এটো দীঘল কিমান আহি আছে 6 পইণ্ট মানে কি 7 হচ্ছে 2 পইণ্ট কম আছে ঠিক আছে আৰু যেটো বহলটো লম আমি এটো স্কয়াৰ কে লৈ লম মেজাৰমেন্ট আমি ফাৰ্স্ট পৰ্যায়ত স্কয়াৰ কে লম তো ইয়াৰে বহল ললো মই 5 ইভাগেও 5 তো 8 আছে আমাক লাগিব কিমান 7 হাফ ইয়াৰে যেটো মিডল পইণ্ট হেতু কৰি লম মই তো এটো কিমান আছে 8 8ৰ মিডল পইণ্ট আহিব কিমান 4 এটো 4 টো হল আমাৰ মিডল পইণ্ট তো এতিয়া আমাৰ যেটো পিছপেন আমি গলৰ বহল কিমান দিছিলো 3 ইঞ্চি হয় না তো মই ইয়াতে 3.5 ইঞ্চি বহল লম ইয়াতে 3.5 ইঞ্চি লম কাৰণ কি ইয়াতে আমাৰ যেতিয়া কাটিং কৰিম তো ইয়াতে আমাৰ অলপমান মানে কি কাটা যাব হেতুৰ কাৰণে তো আমি আধা ইঞ্চি বঢ়াই ললো 3.5 ইঞ্চি ললো আমি ফ্ৰন্ট নেক ডিপ আছিল কিমান আমাৰ 8 ইঞ্চি তাতে দিছো কিমান 5 ইঞ্চি তেনেহলে আৰু 3 ইঞ্চি লাগে তো ইয়াৰ পৰা আমি 3 ইঞ্চি ডিপ লৈ লম 3 ইঞ্চি আমি মাৰ্জিন কৰি লম এটা আমি ৰাউন্ড শেপ কৰি লম তো এতিয়া আমি কি কৰিম এই যেটো মিডল পইণ্ট আছে এই মিডল পইণ্টৰ পৰা আমি হাফ ইঞ্চি ডাউনত এটা মাৰ্জিন কৰিম হাফ ইঞ্চি মই এটো 1 ৰ পৰা হাফত আমি ডাউন কৰিলো ঠিক আছে এতিয়া এই যেটো ডাউন এই ডাউনটোৰ পৰা আমি এই কোণাক লগে মিলাম আৰু এটো মিলাম এই যেটো স্কেলৰ শেপ আছে এই শেপ হিচাপত আমি এটো মিলাম হা এটো হাফ ইঞ্চি মিলালো আৰু এতিয়া আমি কি কৰিম এই যেটো গল এই গলৰ পৰা আমি ইয়ালৈকে যেটো আমি ৰাউন্ড শেপ কৰি আনিও হেতু হিচাপত আমি এটো ৰাউন্ড শেপ কৰি আনিম তো আমি এনেকুৱাকে ৰাউন্ড শেপ এতিয়া আমাৰ এটো অলমোস্ট কাটিংৰ কাৰণে ৰেডি তো ইয়াৰ পৰা আমি এটো কাটি ওলাম
ঠিক আছে তো এই পাৰ্টটো গ'ল এতিয়া আমাৰ ইয়াৰে যেটো তলৰ পাৰ্ট হেতু কাটিং কৰিব লাগিব তাৰ কাৰণে আমি এটো কিমান লৈছো দীঘল আছিল কিমান আমাৰ 8 ইঞ্চি আছিল হয়না তো এই যেটো পাৰ্ট আছে এটো আমি এনেকুৱাকে সিধাকে মাৰ্জিন কৰি লম এটো আমি সিধাকে মাৰ্জিন কৰিলো এতিয়া এই যে এটো এই পাৰ্টটো লম আমি 4 ইঞ্চি ললো 36 জিয়াতে 4 ইঞ্চি ললো আমাৰ 8 ইঞ্চি দীঘল লাগিব 8 দীঘল লাগিব এতিয়া ইয়াৰে যেটো মিডল পইণ্ট হেতু আমি কৰি লম তো মিডল পইণ্টটো কিমান আমাৰ 4 এটো হল আমাৰ মিডল পইণ্ট তো ইয়াতে কি হ'ব আমাৰ সেভ দিয়া হ'ব ইয়াতে ম্যাক্সিমাম 1 ইঞ্চি আমাৰ এনেকুৱাকে সেভ আহিব এটো আমাৰ সেভ আহিব ঠিক আছে তো এতিয়া সেভ হোৱাৰ কাৰণে ইয়াতে আমাৰ 8 ইঞ্চি কে তলতো 8 ইঞ্চি আছে ওপৰতো 8 ইঞ্চি আছে ঠিক আছে তো ইয়াতে আমাৰ কি হ'ব ওপৰত যেটো তলত আমাৰ তলত যদি 8 ইঞ্চি আছে ওপৰত আমাৰ 8 ইঞ্চি হ'ব তো আমাৰ ইভাগৰ পৰা আধা ইঞ্চি মাইনাস হ'ব ইভাগৰ পৰা আধা ইঞ্চি মাইনাস হ'ব আৰু ইভাগেও আধা ইঞ্চি মাইনাস হ'ব তো এটো আমি কি কৰিম এনেকুৱাকে মাৰ্জিন কৰি লম ইভাগেও আমাৰ মাইনাস হ'ব এই কোণাটোৰ পৰা আমি এটো আধা ইঞ্চি মাইনাস কৰি লম ঠিক আছে এতিয়া আমি কি কৰিম এই ওপৰ সাইডৰ পৰা আমি 1.5 ইঞ্চি মাইনাস কৰিম ওপৰৰ পৰা 1.5 ইঞ্চি আমি ইয়াতে মাইনাস কৰিম আৰু এই তলৰ পৰা হাফ ইঞ্চি আমি মাইনাস কৰিম মনত ৰাখিব ওপৰৰ পৰা 1.5 ইঞ্চি আৰু তলৰ পৰা আধা ইঞ্চি আৰু এই সাইডত ইয়াতো আমি ওপৰৰ পৰা আমি এটো আধা ইঞ্চি মাইনাস কৰিম ওপৰৰ পৰা মই মাৰ্জিন কৰি আছো মাৰ্জিনত সিধা হৈ আছে কাটিং পইণ্টত অলপমান সেভ দিয়া যাব তমেটো মাইনাস কৰিলো আৰু ইয়াতো ওপৰৰ পৰা আমি এটো সৰি তলৰ পৰা আমি এটো মাইনাস কৰিম এটো তো এটো আমাৰ কাটিংৰ কাৰণে ৰেডি ফাৰ্মা হয় তো ফাৰ্মাত আমি এটো কাটিলেও হ'ব বা হয়তো না কাটিলেও হ'ব কিন্তু আমাৰ এটো যেটো সিলাই হ'ব সিলাই হোৱাৰ পাছত এই পাৰ্টটো আমাৰ এনেকুৱাকে আহিব এই পাৰ্টটো এনেকুৱাকে আহি ইয়াতে এই পাৰ্টটো আমাৰ জয়েন হ'ব ঠিক আছে তো মই ইয়াতে কাটি দিলো আপোনালোকে একাউন্টকে এনেকুৱা সেভ হ'ব যেহতে তো সেভ হোৱাৰ পাছত এই বস্তুটো আমাৰ এনেকুৱাকে সেভত আহিব এনেকুৱাকে এটো কাৰণে মই কাটি দিলো কিন্তু আপোনালোকে এটো কাটি নললেও হ'ব কাৰণ এই পাৰ্টটো আমাৰ এনেকুৱাকে বৰাবৰ সিলাই আহিব তো এই পাৰ্টটো আমাৰ হৈ গ'ল এখিনি এতিয়া আমি কাটিং কৰিম স্লিপস 7 ইঞ্চি আমি স্লিপসৰ দীঘল দিছিলো তো ইয়াতে দীঘলৰ কাৰণে মাৰ্জিন কৰিলো আৰু যেটো আনমোলটো আমি 4 से 4 से 2 পইণ্ট কম লম তো এতিয়া আমি এটো বৰাবৰ মাৰ্জিন কৰি লম তো এটো হল আমাৰ আনমোল তো আমি যেতিয়া ব্যাক পাৰ্টটো কাটিং কৰিলো তেতিয়া আমি আনমোল ডাউন কিমান দিছিলো 6 ইঞ্চি আমি ইয়াতে আনমোল ডাউন 7 ইঞ্চি দিব লাগিব আৰু ইয়াৰ যেটো কাফ হেয়াৰটো আছিল কিমান আমাৰ 12 ইঞ্চি তো আমি ইয়াতে 12 ইঞ্চি মাৰ্জিন কৰিলো এতিয়া এই আনমোলৰ যেটো মাৰ্জিন আৰু এই যেটো মাৰ্জিন এটো আমি ৰাউন্ড শেপত আনিব লাগিব তো মই এটো স্কেলে দি অলপমান মাৰ্জিন কৰি দিও ব্যাক পাৰ্টটো কাটিং কৰাতে 1.5 ইঞ্চি এলাউন্সমেন্ট ললো ইয়াতো আমি 1.5 ইঞ্চি এলাউন্সমেন্ট ললো তো এতিয়া স্লিপসটো আমাৰ কাটিং কৰাৰ কাৰণে ৰেডি তো ইয়ালৈকে আমাৰ আনমোলৰ সিলাই আহিব আৰু এই যেটো ৰাউন্ড সাইড এই ৰাউন্ড সাইডটো থাকিব আমাৰ ব্যাক সাইডত ব্লাউজৰ ব্যাক সাইডত আৰু যেটো যেতিয়া ফ্ৰন্ট পাৰ্ট কাটিং কৰিম যেতিয়া আমি ফ্ৰন্ট পাৰ্টৰ তাল পাৰ্টটো ছাটিম তেতিয়া কি কৰিম আমি ইয়াৰ পৰা এনেকুৱাকে আমি এটো তাল পাৰ্ট ছাটি দিম ঠিক আছে তো এটো মই মাৰ্জিনত বুজাই দি আছো আপোনালোকক এই যেটো মাৰ্জিন কৰিলো এই মাৰ্জিনটো হ'ব আমাৰ তাল পাৰ্ট ছাটিং কৰা এটো আমি ইয়াতে ইয়াৰ পৰা এনেকুৱাকে মিলাম এটো যেতিয়া আমি ব্যাক পাৰ্টটো কাটিং কৰিম স্লিপস আমি মেলি পেলাই
এই যেটো মাৰ্জিন কৰিলো এই মাৰ্জিনৰ এইখিনি আমি পিছৰ পৰ্যায়ত এটা পাৰ্টত ছাটি দিম তো ঠিক আছে ফৰ্মা কেনেকৈ কাটিং কৰিব লাগে তো আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখাই দিলোঁ তো এতিয়া মই পাৰ্ট পাৰ্ট কৰি মিলাই পেলাই দেখাই দি আছোঁ আপোনালোকক তো এইটো হ'ল আমাৰ বেক পাৰ্ট তাৰপিছত আমি কাটিং কৰিলোঁ এই পাৰ্টটো এইটো বেষ্টৰ ফ্ৰণ্ট পাৰ্টটো তাৰপিছত কাটিং কৰিলোঁ আমি এই তলৰ পাৰ্টটো তাৰপিছত কাটিং কৰিলোঁ গলটো তাৰপিছত কাটিং কৰিলোঁ আমি ইয়াৰে তলৰ পাৰ্টটো তাৰপাছত কাটিং কৰিলোঁ আমি স্লিভছ তো এইখিনি আছিল আজি ফৰ্মাৰ মেজাৰমেণ্ট তো যিসকলে মোৰ তাত ফৰ্মা বিচাৰি আছিল তো তেওঁলোকে আজিৰ এই ভিডিঅ'টো চাই তেওঁলোকে নিজেই ফৰ্মা তৈয়াৰ কৰিব পাৰিব তো ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বাই বাই লগ পাই আছোঁ আৰু এটা নতুন ভিডিঅ'